শিৱসাগৰ জিলাত ডিচেম্বৰ জানুৱাৰী মাহতে সৰ্বাধিক গাহৰি মাংস বিক্ৰী হয়। কিন্তু এইবাৰ ডিচেম্বৰ মাহৰ মাজভাগ পালেহি কিন্তু গাহৰি মাংস কিনা বেচা ক্ষেত্ৰত থকা নিষেধাজ্ঞা বৰ্তমানেও জাৰি হৈ আছে। কাৰণ আফ্ৰিকান সোৱাইন ফিভাৰৰ ফলত বাৰুকৈ বিধ্বস্ত হৈ পৰিলে গাহৰি পালকসকল। আৰু এই আফ্ৰিকান সোৱাইন ফিভাৰ বৰ্তমান কিমান প্ৰাদুৰ্ভাৱ চলি আছে সেই সন্দৰ্ভত সমগ্ৰ এই গোটেই প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত মই জানিবলৈ বিচাৰিম। মোৰ কাষত বৰ্তমান আছে শিৱসাগৰ জিলা পশুপালন বিষয়া ৰাজেন শৰ্মা আছে, ডক্টৰ ৰাজেন শৰ্মা। মই তেখেতৰ পৰা জানিব বিচাৰিম শিৱসাগৰ জিলাত এতিয়াও নিষেধাজ্ঞা আৰোপ হৈ আছে, ইয়াৰ কাৰণটো কি? নহয়, যিহেতু এই আফ্ৰিকান সোৱাইন ফিভাৰ যিটো প্ৰাদুৰ্ভাৱ আমাৰ শিৱসাগৰ জিলাখনত দেখা পোৱা গৈছিলে, এই জিলাৰ প্ৰাদুৰ্ভাৱ এতিয়া প্ৰশমিত হৈছে যদিও যিহেতু এইটো এটা ভাইৰাছ আৰু ইয়াৰ যিটো চেইন এইটো ব্ৰেক কৰিবলৈ এটলিষ্ট ৪৫ দিন লাগিব। গতিকে আমি আমাৰ শেহতীয়া তথ্যমতে যোৱা ২৭ নৱেম্বৰতে আমাৰ লাষ্ট ইপিচেণ্টাৰ ডিক্লেয়াৰ হৈছে। তাৰ পাছত আমি সদ্যহতে তাৰ পৰৱৰ্তী পৰ্যায়সমূহত গাহৰি ৰোগৰ কোনো খবৰ পোৱা নাই বা নতুনকৈ ইপিচেণ্টাৰ নিৰূপণ হোৱা নাই। গতিকে ইয়াৰ পৰা ৪৫ দিনৰ পাছত হয়তো আমি জিলাখন সম্পূৰ্ণ এই ৰোগ মুক্ত হৈছে বুলি বিবেচনা কৰিব পাৰি। কিমান ক্ষতি হ'ল, কিমান নিধন কৰিবলগীয়া হ'ল গোটেই সময়ছোৱাত? এই সময়ছোৱাত আমাৰ মুঠতে ৩০০১১টা গাহৰি নিধন কৰা হৈছে বিভাগীয়ভাৱে, কালিং কৰা হৈছে। ১১৪জন ফাৰ্মাৰ ভুক্তভোগী হৈছে। তাৰ পাছত টকাৰ হিচাপত ২,৮৮,লাখ টকা আমি ক্ষতিপূৰণ ফাৰ্মাৰসকলক দিব লাগিব কালিঙৰ অপাৰেশ্যনত। কেতিয়ালৈ দিব? সেইটোতো আমি ইয়াৰ তথ্য আমি যুগুত কৰিছোঁ, সেইখিনি আমি গুৱাহাটীলৈ পঠাম। জিলা আয়ুক্তৰ অনুমোদন সাপেক্ষে সেইখিনি আমাৰ বিভাগীয় কৰ্তৃপক্ষই মানে নিষেধাজ্ঞা উঠাই ল'বলৈ হ'লে জানুৱাৰী হয়তো পাবগৈ পাৰে। সেইটো যিহেতু এইবাৰ আমাৰ জিলা পৰ্যায়ত নিষেধাজ্ঞা দিয়াৰ উপৰিও আমাৰ বিভাগীয় কমিশ্যনাৰ আয়ুক্ত ছাৰে ৭খন জিলাৰ বাবে নিষেধাজ্ঞা বলবৎ কৰিছে। গতিকে সেই ক্ষেত্ৰত বিবেচনা কৰিব পাৰিব আয়ুক্ত ছাৰে। হয়, এটা হৈছে ভাল খবৰ, সেয়া হৈছে যোৱা ২৭ নৱেম্বৰতে শেষবাৰৰ বাবে শিৱসাগৰ জিলাত আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত গাহৰি চিনাক্ত কৰি নিধন কৰা হৈছিলে। তাৰ পিছৰ পৰা বৰ্তমান ডিচেম্বৰৰ আচলতে ডিচেম্বৰ মাহটোত বৰ্তমানলৈকে কোনো ধৰণৰ আফ্ৰিকান সোৱাইন ফিভাৰ প্ৰাদুৰ্ভাৱ বা আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত গাহৰি চিনাক্তকৰণ কৰা হোৱা নাই। কাৰণ এই ৰোগ প্ৰশমিত হৈছে বৰ্তমান শিৱসাগৰ জিলাত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।